নমস্কাৰ ওম নমঃ শিৱায় প্ৰিয় দৰ্শকবৃন্দ আপোনালোক আটাইকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টিত আপোনালোকে শুনিবলৈ পাব শাওণ মাহৰ কিছু কথা শাওণ মাহ হিন্দু শাস্ত্ৰত অতি পবিত্ৰ মাহ শাওণ মাহ মহাদেৱৰ অতিকৈ প্ৰিয় শাওণ মাহৰ পৃথিৱীৰ সকলো শিৱ ভক্তৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মাহ আমি জীৱনত আগুৱাই যাবলৈ হ'লে ভগৱানৰ কৃপা লাগিবই যিসকল ব্যক্তি ভগৱান শিৱৰ ভক্ত তেওঁলোকে মহাদেৱৰ কৃপা প্ৰাপ্তিৰ বাবে বিভিন্ন নীতি নিয়ম কৰে এই মাহতে আপুনি বাৰু জানেনে এই শাওণ মাহত কেইবিধমান বস্তু আপোনাৰ ঘৰলৈকে লৈ অহাটো খুবেই প্ৰিয় আজি সেই বিষয়ে এই ভিডিঅ'টিত ক'বলৈ ওলাইছোঁ মই এই ভিডিঅ'টিত 9 বিধ সামগ্ৰীৰ কথা ক'ম যি কেইবিধ সামগ্ৰী ভিতৰত কোনোবা এবিধ বা তাতোধিক আপুনি ঘৰলৈকে আনিব পাৰে কিন্তু 9 বিধৰ 9 বিধেই আনিব নালাগে নিজৰ সামৰ্থ্য অনুসৰি শাওণ মাহত বা শাওণ মাহৰ সোমবাৰে এই সামগ্ৰী আপুনি ঘৰলৈ আনি যদি প্ৰতিষ্ঠা কৰে তেতিয়া আপুনি মহাদেৱৰ কৃপা লাভ কৰে বুলি বিশ্বাস কৰা হয় প্ৰথমটো হৈছে শাওণ মাহত আপোনালোকে আপোনালোকৰ ঘৰলৈ মহাদেৱৰ কৃপা লাভ কৰিবলৈ আনক ৰুদ্ৰাক্ষ মহাদেৱে ডিঙিত ৰুদ্ৰাক্ষ মালা পৰিধান কৰে হাতত আৰু ডিঙিত মহাদেৱে ৰুদ্ৰাক্ষ মালা পিন্ধে ৰুদ্ৰাক্ষ হৈছে শক্তিৰ প্ৰতীক সুখ সমৃদ্ধিৰ প্ৰতীক এটা ৰুদ্ৰাক্ষ আনি আপুনি আপোনাৰ পূজা ঘৰত ৰাখিব পাৰে ৰুদ্ৰাক্ষ এডাল মালাও আনিব পাৰে সৰু সৰু ৰুদ্ৰাক্ষ মালা আনিলে আমাৰ কামত আহে বিশেষকৈ যেতিয়া ৰুদ্ৰাক্ষ মালাত 108টা মণি থাকে সেই ৰুদ্ৰাক্ষ ওম নমঃ শিৱায় বুলি আপুনি জপ কৰিব পাৰে এয়া নিজৰ বাবে অত্যন্ত শুভ দ্বিতীয়টো হৈছে ত্ৰিশূল আপুনি যদি শাওণ মাহত ঘৰলৈ এটা ত্ৰিশূল আনে তেতিয়াহ'লে অতিকৈ শুভ বুলি মান্য কৰা হয় ত্ৰিশূলডাল আপোনাৰ ধাতুৰো হ'ব পাৰে পিতলৰো হ'ব পাৰে কাঁহৰো হ'ব পাৰে লোহাৰো হ'ব পাৰে যিকোনো ধাতুৰ হ'ব পাৰে ত্ৰিশূল আনিলে বেছি কিন্তু ডাঙৰ আনিব নালাগে সামান্য একেবাৰে সৰু ত্ৰিশূল হে আপুনি ঘৰত স্থাপন কৰিব লাগে ত্ৰিশূলডাল গংগাজলেৰে ধুৱাই ত্ৰিশূলত চন্দন লগাব লাগে কাৰণ ত্ৰিশূল হৈছে শক্তিৰ প্ৰতীক আপোনাৰ সকলো বেয়া শক্তিক পৰাজিত কৰি আপোনাক জয়ী কৰাব পৰাৰ শক্তি সামৰ্থ্য থকা বস্তু হৈছে ত্ৰিশূল তৃতীয়টো হৈছে আপোনালোকে শাওণ মাহত এটা সৰু ৰূপৰ নন্দী আনি প্ৰতিষ্ঠা কৰিব পাৰে ৰূপৰ হ'লে আটাইতকৈ বেছি সুফল পোৱা যায় 4 নম্বৰটো হৈছে শাওণ মাহত ঘৰলৈ বগা চন্দন আনক বগা চন্দন হৈছে শিৱৰ অতিকৈ প্ৰিয় মহাদেৱক কেতিয়াও ৰঙা ফুল নিদিব কুমকুম আদি নিদিব প্ৰকৃততে এয়া দেৱী পূজাতহে ব্যৱহাৰ কৰা হয় শিৱলিংগ বা ফটোত আমি বগা চন্দন লগাওঁ গতিকে সাধ্য অনুসাৰে শাওণ মাহত ঘৰলৈ বগা চন্দনহে আনক 5 নম্বৰটো হৈছে গংগাজল সকলোৱে জানে গংগাজল আমাৰ হিন্দু শাস্ত্ৰত অত্যন্ত পবিত্ৰ গংগাজল আনিবলৈ আপোনাক গংগা নদীলৈ যোৱাৰ প্ৰয়োজন নাই পূজা সামগ্ৰীৰ দোকানতে সহজ সাধ্যভাৱে আপুনি গংগাজল পাই যাব 6 নম্বৰটো হৈছে শাওণ মাহত আপুনি ঘৰলৈ আনিব পাৰে তামৰ পাত্ৰ এটা সৰু এটা তামৰ পাত্ৰ যাৰ দ্বাৰা শিৱলিংগত পানী দিব পাৰে তামৰ পাত্ৰৰ দ্বাৰা কিন্তু কেতিয়াও গাখীৰ নিদিব কেৱল পানীহে দিয়া হয় 7 নম্বৰটো হৈছে শাওণ মাহত ঘৰলৈ আনিব পাৰে এটা ডম্বৰু সকলোৱে জানে মহাদেৱৰ ত্ৰিশূলৰ লগত থাকে ডম্বৰু ঘৰত ধূপ চাকি দিয়া সময়ত ডম্বৰু 1 মিনিট সময় বজাব পাৰে ডম্বৰুৰ ধ্বনি কিন্তু খুবেই প্ৰয়োজন কোৱা হয় ডম্বৰুৰ ধ্বনিত ঘৰত যিমান বিপৰীত শক্তি থাকে যদি কিবা বেয়া বস্তুৰ বাসস্থান থাকে আৰু যদিহে বেয়া শক্তি সক্ৰিয় হৈ থাকে তেতিয়াহ'লে ডম্বৰুৰ ধ্বনিত সেই বেয়া শক্তি নিষ্ক্ৰিয় হৈ যায় আপুনি যদি সেই শিৱ ভক্ত 8 নম্বৰটো বস্তু হ'ব এই মাহতে আপুনি ঘৰলৈ আনিব পাৰে এটি শিৱলিংগ যদি আপোনাৰ ঘৰত শিৱলিংগ আগৰে পৰা আছে তেন্তে দুটা শিৱলিংগ কেতিয়াও নাৰাখিব যদি শিৱলিংগ নাই তেতিয়াহে ঘৰলৈ আনিব পাৰে এটি শিৱলিংগ পাৰাৰ শিৱলিংগ শিলৰ শিৱলিংগ বা প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱা শিৱলিংগ অতিকৈ শুভ বুলি মানা হয় আৰু যেটো শিৱলিংগ আনিব সেয়া যাতে বুঢ়া আঙুলিতকৈ ওখ নহয় বুঢ়া আঙুলিতকৈ ওখ শিৱলিংগ ঘৰত স্থাপন নকৰে শিৱলিংগ মাজত শিৱ শক্তি বিৰাজমান থাকে সদশেষত বন্ধু বান্ধৱীসকল 9 নম্বৰটো হৈছে শাওণ মাহত এটা ধতুৰা পুলি আনি ঘৰত ৰোপণ কৰক ধতুৰা গছ মহাদেৱৰ অত্যন্ত প্ৰিয় গছ আৰু ধতুৰা ফুলৰ শিৱৰ অত্যন্ত প্ৰিয় ফুল ধতুৰা দুবিধ আছে বগা আৰু বেঙুনীয়া ধতুৰা দুবিধ আছে বগা আৰু বেঙুনীয়া বগাটো বেছিকৈ ভাল মহাদেৱৰ পূজাত দুয়োবিধকে দিয়া হয় যদিও বেছিকৈ বগা ধতুৰাৰ ফুল দিয়া হয় কাৰণ শিৱ আৰাধনাত বগা ফুল ব্যৱহাৰ কৰা হয় বগা ৰং মহাদেৱৰ খুবেই প্ৰিয়
বন্ধু-বান্ধৱীসকল এয়া আছিলে শাওণ মাহত আপুনি ঘৰলৈকে কি বস্তু আনিব পাৰে বিশেষকৈ 9বিধ বস্তু আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপুনি কিবা হ'লেও শিকিবলৈ পালে যদি সেই ভিডিঅ'টি ভাল লাগিলে প্লিজ কমেণ্টত ওম নমঃ শিৱায় লিখি লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব লগতে চেনেলত যদি আপুনি নতুনকৈ আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ